আচলতে 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো অসম চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী অতি চলাহী চতুৰ মুখ্যমন্ত্ৰী তেখেতে নিজক চতুৰ বুলি ভাবিছে, কিন্তু জনগোষ্ঠীয় ৰাইজে এতিয়া চতুৰ আমি তেখেতৰ নাশ কৰিবলৈ ওলাইছে। জনগোষ্ঠীয় ৰাইজ ইমান অকৰা নহয়, ইমান দিনে তেখেতলোকে ৰাজনীতি কৰিলে। তেখেতলোকৰ 2014 চনত এখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিল যাতে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীসকলক জনজাতিকৰণ প্ৰদান কৰিম বুলি, কিন্তু ক'ত গ'ল? তেখেতলোকৰ ইস্তাহাৰখনতে কি ধোঁৱা চাঙত উঠিলে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু আমাৰ যিসকল মন্ত্ৰী MLA আছে তেখেতলোকে আজি এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আজিলৈকে বিধানসভাত কেন্দ্ৰীয় তাত সভাত তেখেতলোকে আজি পৰ্যন্ত উত্থাপন কৰিব পৰা নাই। তেখেতলোকে আচলতে নিমাতী কন্যা হয় নৰেন্দ্ৰ মোদীৰ নেগুৰৰ পিছফালে ধৰি ধৰি তেখেতলোকে ঘূৰি আছে। তেখেতলোকক ধিক্কাৰ জনাইছোঁ। আমাৰ যিকেইজন MP আছে MP সকলক ধিক্কাৰ জনাইছোঁ। আমাৰ যিকেইজন আমাৰ জনপ্ৰতিনিধি আছে জনগোষ্ঠীয় তেখেতলোকক ধিক্কাৰ জনাইছোঁ। আপোনালোকৰ যদি সাহস নাই এই নিৰ্বাচন খেলি এনে বৈতৰণি পাৰ কৰালৈ আপোনালোকে সাৱধান হওক। 6 জনগোষ্ঠীৰ ৰাইজে আপোনালোকক শান্তই পৰিলে। আজি অকল বিধায়ক আছে তেখেতলোকে অনাগত দিনত যেতিয়া আমাৰ গাঁওসমূহত ভোট বিচাৰিবলৈ যাব তেখেতলোকক তেতিয়া জনগোষ্ঠীৰ ৰাইজে হেঁকা দিব। ধন্যবাদ। এই সুৰক্ষাটোক আমি বাৰে বাৰে কৈ আহিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিবৰ কাৰণে 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে তেনেহ'লে অসম বিধানসভাখন সুৰক্ষিত হ'ব, আৰু অসম বিধানসভা যেতিয়া সুৰক্ষিত হ'ব অসমখন সুৰক্ষিত হ'ব। আজি অসমৰ যি পৰিস্থিতি, আজি অসমৰ সাৰ্বভৌমত্ব যি পৰিস্থিতি, এই পৰিস্থিতিত আমি বাধ্য হৈছোঁ যে ক'বলৈ আকৌ পুনৰবাৰ বাধ্য হৈছোঁ। বিজেপি চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। বিজেপি চৰকাৰে বাৰে বাৰে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কয়, কিন্তু তাৰপিছতো 6 জনগোষ্ঠী কিন্তু প্ৰতাৰণা কৰি তেখেতলোকে আমাক আজি তাৰিখলৈকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নাই। আমাৰ তেখেতলোকে কৈছিল যে আমাক চৰকাৰত আহিব দিয়ক, আপোনালোকে আমি বিজেপি চৰকাৰ আহিব দিয়ক, তাৰপিছত আমি ছমাহৰ পিছতে কিন্তু আপোনালোকৰ যি 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা আছে আমি অসমৰ ৰাজ্যক সমাধান কৰিম, কিন্তু আজি তাৰিখলৈকে কৰা নাই। আমি দিল্লী তেজপুৰ ইতিমধ্যে আন্দোলনৰ ঘোষণা কৰিছোঁ, আমি বৌদ্ধিক সন্মিলনৰ ঘোষণা কৰিছোঁ। ইয়াৰ ভয়াৱহ পৰিস্থিতি হ'ব এই কথা কিন্তু ইতিমধ্যে অসম চৰকাৰে গম পাইছে। অসম চৰকাৰে 24 ইলেকশ্যনৰ কথা গম পাইছে। আমি কোন কেইজন মানুহে ভোট পাইছে। আজি ডিব্ৰুগড় লোকসভা সমষ্টিত যিজন মানুহ মাননীয় মুখ্যমন্ত্ৰী আজি আজি কেন্দ্ৰীয় মন্ত্ৰী আছে, কিমান ভোট বিমানৰ ভোটত জিকিব লাগিছিলে সিমান ভোট কিন্তু পোৱা নাই। এই কথা কিন্তু অসমৰ ৰাইজে অসমৰ ডিব্ৰুগড়বাসী ৰাইজে 6 জনগোষ্ঠীৰ ৰাইজে দিছে। এইবাৰ আমি কি ধৰণৰ প্ৰতাৰণা হৈছে এই কথা কিন্তু অসমৰ ৰাইজে 6 জনগোষ্ঠীৰ ৰাইজে তেখেতলোকক ভোট প্ৰদান কৰিছে। এই কথা কিন্তু স্পষ্ট, আৰু কিন্তু তেখেতলোকে ইয়াৰ পৰা বাধ্য হ'ব লাগিব অসম এৰিবৰ কাৰণে, আৰু কিন্তু আমি সংকল্প লৈছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আমাৰ যৌথ মঞ্চ আজি প্ৰথমটো কাৰ্যসূচী। বিগত সময়ত আপোনালোকে দেখিছে যে অসমৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যিজন মানুহে অসমৰ এই 6টা জনগোষ্ঠী জনজাতিৰ তালিকাত অন্তৰ্ভুক্তি কৰিম বুলি কোৱাৰ পিছতো আজি তাৰিখলৈ কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত অসমৰ 6 জনগোষ্ঠী স্থগিত হৈছে, আৰু আমি অসমৰ 6টা জনগোষ্ঠী জাতীয় সংগঠনকেইটা লগ লাগি আজি আমি এটা প্ৰতিবাদ কৰিছোঁ। এই প্ৰতিবাদৰ জৰিয়তে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যাতে আমাৰ অসমৰ 6টা জনগোষ্ঠী জনজাতিৰ তালিকাত স্থান দিয়ে তাৰ এই ক্ষেত্ৰত তেখেতে যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা এই ক্ষেত্ৰত তেখেতসকলে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচন ইয়াৰ যোগ্য প্ৰতিৰোধ দিবৰ কাৰণে অসমৰ 6 জনগোষ্ঠী ৰাইজ ইতিমধ্যে সাজু হৈছে, আৰু ইয়াৰ কাৰণে আমি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ ৰাইজ সাজু হৈছে, আৰু আমি এইখিনি কাম কৰিবৰ কাৰণে সাজু থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901